ওকে বাবা ওকে ভাল পাইছিলো তোকে লগ দিম দিম বুলি সদায় ফুৰকে থাকা মকে ওকে বাবা ওকে ইমান কাম কৰবা লাগে ইমান ডাঙৰ চতলখান মই একলে হাৰবা পাৰো না বৌ দুটাও একো কাম নকৰে খালি কেকৰি হেতু কৰ কেকলি ইমান ফুৰ্তিত আছা নে আজি একেবাৰে কিনো গান গাই আছা নাই এনে অলপ গুণগুণাই আছো পিছে ইমান ধুনীয়া চোলা এটা পিন্ধি আছা কোনে দিছে এইটো এইটো না এইটো মোক বুন্দাই প্ৰেজেন্ট দিছি বুন্দাই দিছি আৰু কি দিছি আৰু বহুত বস্তু দিছি বুন্দাই মোক মুৰ্গী দিছি ভাত খকাহি দিছি চাৰু দিছি ঠেকিথৰাও দিছি ও মোৰ কপাল এইবিলাক বস্তু নিজে আনি দিয়া নাই মোৰ আজালা লিকিৰাটোক পাই তই ভুৰকে বস্তু মুখাৰকে আছা আপনি এগলা কি উল্টা পুল্টা কথা কবা ধুছি মই একো উল্টা পাল্টা কথা কোৱা নাই মই সঁচা কথা কৈছো বিয়া পাতিলি লিকিৰে যৌতুক পাৱে চিয়াই যৌতুক পোৱা মই ক'তো দেখা নাই হেৰে তোকে দেখা পাইছো তই ইমান লুভিয়া বস্তু নে ঐ বাপ আপোনাক মই ভালে ভালে কৈছো মোৰ খন্তুলে নলব ভালে ভালে গুচি যাও নহলি কিবা ৰাগুত কিবা কৰি দিম কিন্তু কিবা কৰি দিম কি কৰবা পাৰবি তোৰ এই হাতীহান চেহেৰাটো দি মোক কি কৰবা পাৰবি পেৰি মুইহান দেহাটো লৈ আছে তাই মোক কিবা কৰে আপুনি মই ইমান কৰে আপুনি বুলি সন্মান দি আছলো কিন্তু আপুনি নহয় কি কৈছো মই কি কৰিম কি কৰবা পাৰবি তই মোক কি কৰবা পাৰবি তই মোক চিনি পোৱা নাই তই মই বেলেগ বস্তু আছো মান কলো চিনি পোৱা নাই তই দেহাটো মই আজি ক'লে নেৰিম তই মোক চিনি পোৱা নাই ব্যক্তি তোৰ এমান দিয়া হৈছি কলো চিনি পোৱা নাই ঐ কাকৰি কি হৈছে ডাঙৰ কি পড়তই ঐ খুকুৰা বুঢ়ী তই মাৰি চেছ কৰি দিবি এতিয়া ইফালা আঁতৰ হ কি হৈছে তোৰ ক'ত ইফালা কিনো হৈছে ঐ ডাঙাতে এই ৰাতিপুৱা তই কিয় কাজিয়া কৰছা চাচোন চা কাকা তাই এগলা কি উল্টা পুল্টা কথা বকবা ধৰছি মই বলে বুন্দাৰ পৰা বস্তু হৰকাইছো হিহে মোক প্ৰেজেন্ট দিছি মই তো খুজবা জনাছলো কথা কবা আহিছি তই নুখুজাকে সেইবোৰ বস্তু মুখাত তোক দিছিলানে নেকি আমাক কাকৰি ভিক্ষাৰী বুলি ভাবছা নেকি তোৰ ঘৰত যিমান বস্তু আছে মোৰ ঘৰত 3 গুণ আছে 3 গুণ নহয় তোৰ ঘৰত 10 গুণে থাক এই বুলি তোৰ ঘৰত মই বস্তু বিচাৰি আছো নেকি কেকৰিহে মোৰ ঘৰৰ পৰা খুজি আনছি ঐ কাকৰি তই কি বস্তু আনছিলি সব ঘূৰি দি তাই আৰু বুন্দাক মনৰ পৰা ওলাই দি প্ৰথমতে মই বুন্দাক যি বস্তু দিছো হেকলা ঘূৰাই দিবা দি তাৰে পিছত মই যি দিছিলো হেকলা ঘূৰাই দিম মই আৰু এটা কথা কাণ খুলি শুন মোৰ ঘৰৰ এই চোতালত আজিৰ পৰা যা ভৰি নিদিবি আৰু কেকৰিক আহা নকৰবি আৰু বুন্দাক সাৱধান কৰি দিবি হ'ব দে তোৰ সেই বইনেৰে খাৰাৰ বুজিহান ভীমকলহান দেহাটো মই বৰি কৰি নানো দে তোৰ ঘৰতে বুঢ়ী হৈ থাক খবৰদাৰ বুলি কৈছো তাই হুনি বাৰি হেন দেহাটো লৈ বাৰ কাহে ধৰি নামেৰবি ফুক মাৰি দিম উৰি যাবি আৰু কিবা খং উঠা লাগব কালি মাৰ ধাৰণ কৰি হুকুম সত্তা মাৰি ৰক্ত বাহিৰ কৰি দিম মোৰ মা তই কি বস্তু তোক মই ইমান দিনে চিনিয়ে পোৱা নাছিলো আজিহে তোক মই চিনি পালো তোক মই নমস্কাৰ দিছো মই 100 বাৰে সেৱা কৰিছো তোৰ নিচিনা বৰি মোক নালগে তোৰ নিচিনা বৰি মই সেৱা কৰিছো লাগিলে উনি দওঁ ভালে মোৰ চোতালৰ পৰা ওলাই যা নহলে কথা বেয়া যাব তোৰ যামে বাপা যাম তোৰ ঘৰলৈকে মই থাকবা অহা নাই তই মোৰ গাত হাত দিছা মোক কৈ চিনি পোৱা নাই আকৌ তই মোৰ গাত হাত দিলি এইবাৰ তহঁত দুটাৰে ওপৰত
মই মানহানি কেছ দিম তই থাক তই এতে থাক বুঢ়ী হৈ থাক ঘৰ বুঢ়ী হৈ থাক ইডাল করবি যা তুই ইডাল করবা এই বেটি সালক নি ধরাইতি ইডাল করবি যা ওই কেকরি কিবা বলে মানহানি পুলিশ কেস দিব মোৰ গাটো কপছি আকৌ পুলিশ আইব নেকি শুনি নাখিবি কাকা আই লাগলা মিছা ফুটানি কথা আই কথা অলপ নুশুনবি সঁচা না মিছা সঁচা কথা কৈছো তাই আকৌ পুলিশ কেস দিবা নৰা ওই দুজনে তোমার আমাকে দুলাই দিছে এই একদম নকবি এই গেন্ডেরা আর দীঘলু নাকি 3 ইঞ্চি বাটামি দিয়ে একদম খুইসাই দিছে আর গেন্ডেরা ইয়াতে একদম গুইরাই দিছে এতিয়াও তেছর দাগ হই আছে এতেরিতে হচ্ছে আমি কি জানি গেন্ডেরি যে গেন্ডরারে ভালো পায় আমি তো গেন্ডেরে তোমার ভালোর জন্য দেখাইছিলাম বলে ধনী মানুষ বিয়া করলে তোমার কিছু হেল্প করব উল্টা হয়েছে কিন্তু আমি কি করুম কওছে ধ্যাত গেন্ডেরাই যে গেন্ডেরিক ভাল পায় এটো কথা ময়ো নাজানো নহয় তইও তো মোক খোলাকে কবা লাগে না এই আমি অহন জানলাম এক কাম করো টেনশন নিও না তোমারে গেন্ডেরি সে ভালো আরো সুন্দর গেন্ডেরি এনে দেব ইটা পিছে মই কি করিম তুমি টেনশন না লাগো না আমি আরো গেন্ডেরি খুশ করি আরে আমার তো কামই হলো বিয়া করাই দেওয়া তোমার বিয়া আমি করাই দিব মোর যে তাক বিরাট পছন্দ হইছিল একদম বুকুর মাজত মই ফরাই লইছিলুং না মই এটা হুদাই এরবা নরো মই দরকার হলে গেন্ডেরাক মারদার করি দিম তার পিছন মই গেন্ডেরেক বিয়া করাম হেই ওগলা করলে তুমি না জেলে যাইবা বিয়া কখন করবা অন্য করা দরকার নাই তুমি জেলে গেলে আরে পাশে পাশে খাপলাঙ্গো জেলে জান লাগবো ওগলা করো না বুঝছো ওগলা বাদ দাও আমি তোমার সুন্দর চাইছে একটা গেন্দির এমনি হেডের লাগে বিয়া করবা ঠিক আছে এই পোষা গেন্দিরি ভুলে যাও তুমি এখন যাও আমি একটা গেন্দিরি খুঁজ করি ঠিক আছে টেনশন নাই এটা আমার হাসি কি হয়ে গেলা মোৰ কেকৰি বিয়াখন ধামধুমকে পাতিম বুলি ভাবিছিলো তাকো ভাঙি গেল মানুহে যে কয় হবা কথা নহয় সিদ্ধি বাটত আছা কণা বিধি মিছা কথা নহয় কিনো হল তোর অকলে যে ইমান বুকি আছা বিৰাট ডাঙৰ ঘটনা এটা হ'ল নহয় ঘটনা কি ঘটনা কেকৰি বিয়াখন ভাঙিল আৰু হয় নেকি কেকৰিৰ বিয়া ভাঙিল কেনেকা ভাঙিল কেকৰিক দেখোন আমি বিয়াই দিয়া নাই এই মাত্ৰ ডাঙাটি আহিছে কেকৰিৰ লগত কাজিয়া কৰি গেল কেকৰিৰ লগত কাজিয়া কৰছি কিয়া কি হৈছে তাইৰ কিয়া কাজিয়া কৰছি বুন্দাই বোলে আমাক কেকৰিক বিলাক কিবা বস্তু প্ৰেজেণ্ট দিছিল সেইকাৰণে তাই এইবিলাক ঘূৰাই খুজবা আহিছিল সেইকাৰণে কিবা কি বকলা মোৰ খং উঠিল বিয়া নিদিওঁ বুলি ক'লো আৰু সেইটোহে কথা মই জানো বুন্দাৰ মা কি বস্তু তাইৰ মুখখন একদম লাউপাত কচুপাত তাইৰ লগত মতা মানুহ পাত্তা নাপায় মোৰ চোতালত আহি তাই মোক দম দি গেছি তাইক মই টুকুৰা টুকুৰি কৰি দিলো হয় ভাগ্য ভাল তাইক নাকাটো আৰু মই নাথাকিলো কাৰণেহে থাকিলে তাইৰ চুলি চিঙি ডাল ডাল কৰি দিলো হয় কি হ'ব কি নহ'ব ভাবি পোৱা নাই মই যি হছি ভালে হছি কি ভালে হৈছে তাইৰ আচল ৰূপ আজি গম পালো কেকৰিক বিয়া দিয়াৰ পিছত যদি আৰু অশান্তি হল হয় এতিয়া কি কৰিলি হয় আগতে গম পাইছো ভালে হৈছে দে তই ঠিকে কৈছা আমাৰ কেকৰি ইমান চিধা চাধা ইমান সহজ সৰল ছোৱালী ডাকাতিৰ লগত কেনেকৈ ভাত খাব তাই সেইকাৰণে কৈছো বিয়া নহতে ঘৰত আহি দম দি মাৰপিট কৰি যায় আৰু বুৱাৰী কৰি নিলে কি নামাৰাকে থাকিব মাৰিয়ে পেলাব তাইক ইমান কথাটো মই ভাবা নাছিলো যি হল ভালে হল আৰু ৰচোন ৰ এই কেকৰি ক'ত গেল মইহে জানা ক'ত আছেনো কেকৰি তাই দুখলাইছেতো সেই বাৰী পিছফালে আছে নেকি দংকলৰ পৰা চাচোন চা বাৰীৰ পিছফালে পেচাৰী কেকৰি মই আহং ৰচোন কেকৰি চায়া কেকৰি ভিতৰি এই ঈশ্বৰ তুমি যি কৰা ভালে কৰা আৰু পুরি মুগাটি বুলি কৈছি
মই ঠিকছে মাৰিম কেকৰি ভন্টি তইনো খুব গুচি গৈছিলি তই নাকান্দি তই কিয় কান্দছা মই গম পাইছো কাকেৰে মোক চব ভাঙি পাতি কৈছি ভালে কৰছা দে তই যি কৰছা ভালে কৰছা তাই পেটি মাৰ খাৱাৰে যোগ্য চানাবৌ মোক ইমান বেয়াকে কৈছি আজি এগলা কথা বাদ দে আসল কথাটো কি আমি জানো নহয় যি হৈছে ভালে হৈছে দে বিয়াৰ আগত তাইৰ আসল ৰূপটো গম পাৱা গেল বিয়াৰ পাছত বা তাই তোক কিমান যাতনা দিলাক হয় বৌ এখন ঘৰত মই বিয়া হৈ গেলি মোক বিৰাট কষ্ট দিলাক হয় তই এটা কাম কৰিবি সি তোক যিমান গিফ্ট দিছিল চব ঘূৰাই দিবি আৰু তইও তাক যে ছাগলীটো দিছিলি ঘূৰাই আনিবি কোনো দৰকাৰ নাই বিনা পইচাত ফ্ৰীতে ছাগালৰ গাখীৰ খাই পল বান্ধিবা বৌ মই বহুত দামী দামী প্ৰেজেন্ট দিছিলো জানানা মই যাই উঠি তাক খুজিম চব বস্তু খুজিম আৰু ছাগলীটোও খুজিম মই একদম খুটে মুলে লৈ আহিবি তই আৰু শুন এগিলা বেয়া সপোন বুলি পাহৰি যা আৰু তই তাতকে বহুত ভাল ল'ৰা পাবি হেনো কি দেখাতে ভাল না কিবাতে ভাল এগিলা বাদ দে আৰু এতিয়া দুখ কৰি নাথাকিবি গাভৰু ছোৱালী কান্দি কাটি থাকিলে খিনাই যাবি একবাৰ হাঁহি দিছো কাকেৰে নিচিনা কাকেৰেক দেখা নাই একদম কান্দি কান্দি হাঁহি দিয়ে আৰু মানুহটোই নৰো যাইবা মই এই ডাংকাটি তোৰ কথা মনত পালি ৰাগ উঠি যায় বাদ দে মানুহে মানুহক খং কৰে তাই কিবা মানুহ নেকি তাইকতো মই দেখিবাই নোৱাৰো ভালকে দিছা না কুটকেটা দিছোং একেবাৰে দিছোং ভাল কৰিছা তাইকতো চান্সত পালে মই গল কাটি দিলো হয় তই নাকান্দিবি হাঁহি দে বুলি কৈছো নহয় তেনেকা নহয় ঐ জেমসি এতিয়া পিছে কি ভাবছা তই নমিতাই যে কালি ৰাতি যে কথাগিলা কৈছিল তোৰ মনত পৰিছি না এতিয়া যাবি না থাকবি যাবা দিছা যেতিয়া যাবাই লাগব আমি খৰবাৰী নোহোৱা মানুহ শিল্পী মানটো য'তে ৰাতি তাতে কাটে কিবাকে কৰবাত থাকিম আৰু কিন্তু এটা কথা সখী কিনো মোৰ মানে তোৰ ঘৰখনক বিৰাট মৰম লগা হৈছিলতো সেইকাৰণে যাব ইচ্ছা নাছিল তথাপিও বিপদত পৰা বুলি এনেকে খেদিব নালাগিছিল মই তোক খেদা নাই না তই কিবা বিপদ ঘটালি পুলিচে আহি মোকে ধৰব সেইকাৰণে যাব দিছোঁ তোক এই শুনচোন আকৌ দৰকাৰ হ'লে আহিবি দেই হ'ব দে মই 2 মাহমান পিছত আহিম আহিবি কিন্তু ইমান জামালা হৈছে মাৰপিট কৰি আহিছা ক'ৰবাত মই ফাঁচি যাম বৰটো ফাঁচি যাম ইফালে যদি জেলতো লৈ যায় সিফালে যাম সিফালে দুটা দেৰি কিমান অত্যাচাৰ কি কৰিম মই কচোন তই হ'ব দে কি আৰু কান্দি থাকিব নালাগে তই যা বেগটো আন তই যে যাবি মোৰ বিৰাট দুখ লাগিছে আৰু উপায়টো নাই না যাবাই লাগব ৰচোন বেগটো আছে না আনবা লাগব বেগটো ল এইটো থচোন দে পিছে যাং দে সখী বেয়া নাপাবি তুমহে বেয়া নাপাবি আৰু মইতো তোক এনে খেদা নাই আৰু নহ'লে গেন্দাৰে তোক মাৰি পেলাব তেতিয়া কি হ'ব মই ফাঁচি নাযাম না আকৌ আহিবি দেই তই আহিবি
ইমান দূৰ লাগি আছে মোৰ হা চিত্ৰি চিত্ৰি মংগলে বজাৰত গৈছিলো বস্তুৰ ইমান দাম হৈছে হা ঐ মেলো ঐ মেলো 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 এই হে ঐ মেলো মেলো চিত্ৰি কিন্তু মানুহ এইটো 100 টকাহে পাম মই বেছিটো টকা নাপাওঁ 100 টকাৰ কাৰণে তই ইমান খেদি ফুৰিব লাগে নেকি কি 100 টকা মই দেখোন 200 টকা পাওঁ 200 টকা কিহৰনো 200 টকা ছাগলীটো যি দি গেলি ছাগলটোৰ কথা ইমান পুৰণা কথা কৈছা তই 200 টকা লাগব ছাগলীটো ঘূৰাই দিম ছাগলীটো চিত্ৰি সব কথা মই চিন্তা কৰিব লাগে তই এটা কাম কৰ তই ছাগলীটো ইছলাম যে আছে আমাৰ ইছলামক বিক্ৰী কৰি দিবি 500 টকাত তই মোক 200 টকাহে দিছা সি 500 টকা দিব 500 700 হ'ল সি তোৰ লাভ হৈ যাব সঁচাই লাভ হ'ব নে চিত্ৰি আৰু লাভ হ'ব পইচাটো দি কেকৰি কিবা দিব পাৰিবি ডাঙৰ 500 200 700 লাভ হ'বতো 700 এতিয়া হেৰি 10 টকা মান হ'ব নেকি মোৰ তাত এতিয়া 8 টকাও নাই তামোল বেছি থৈ আছো গধূলিহে পইচা দিব বেপাৰী গধূলি দিবি দে হ'ব দে মই 700 টকা পাম নে তই 700 টকা পাবি যা তই যা মই যাং দে কি দখা হলে মোৰ ভাগ্য দিগলাহে আছিল না বিৰাট ফুটা কপাল মোৰ কিমান আশা কৰিছিলো মই গেন্দেৰীক বিয়া কৰিম বুলি গেন্দেৰী কোন নাপালো খাপলাংকাও ঘৰৰ পৰা খেদি দিলা কি হ'ব ইচ্ছা মোৰ ক'ত থাকিম ক'ত যাম ভাবিও আকাৰ নাপাওঁ মই পদুমিও নাই ঘৰত পদুমি থাকিলে কিজানি ঘৰৰ পৰা নেখিদেলাক হয় খাপলাংকাই কি হ'ব এতিয়া মোৰ এটা দিয়ে জিএমসি ভাঙ্গা গরম তালে বইরে থাকে ইছলাম ভাই মোর তোর লগত বিরাট ডাঙৰ এটা কথা আছিল কি কথা মানে খাপলাংকাই মোক ঘৰৰ পৰা খেতি দিলা মোর থাকবাই জায়গা নাই এতিয়া মই ক'ত থাকিম হোটেল আছে হোটেলে ভাড়া করে থাকো টাউনে যাইয়া হোটেলত থাকবা পয়সা লাগবো নহয় মই পয়সা ক'ৰ পৰা পাম পয়সা কই পাবা আমি কি জানি এটা কাম কর কি তই তো বিরাট মৰমিয়াল মানুহ না তয়ে মোর বন্ধু একদম নলে গলে বন্ধু তয়ে মোক সহায় কর বুঝিছা তয়ে তোর ঘৰত মোক লৈ যা